নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বনাম গোলাপ জামুন মই এয়া চিৰাৰ বনাম। এয়া মই এবাটি চিৰা লৈছো। চিৰাখিনি প্ৰথমতে মই ভালদৰে ভাজি লম। চিৰা এয়া মোৰ ৰঙা বগা তেনেকুৱা চিৰা, ঘৰত বনোৱা চিৰা। আপোনালোকৰ বগা চিৰা যিকোনো চিৰা হ'লে হৈ যাব। এইখিনি মই ভাজি লম। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাইছো। এয়া মই চিৰাখিনি মিডিয়াম ফ্লেমত ভালদৰে ভাজি ললো। মই 5 মিনিট সময় ভাজিছো। এতিয়া মই এয়া গেছ অফ কৰি দিলো। গেছ অফ কৰি এইদৰে মই কেৰাহীখনতে এইদৰে অলপ সময় লৰাই থাকিম। এইখিনি ঠাণ্ডা হ'লে মই মিক্সিত গুড়ি কৰি ল'ম। গুড়ি কৰাৰ পিছত মই আপোনালোকক দেখাই আছো। এইখিনি ঠাণ্ডা কৰি মই গুড়ি কৰি ল'ম। এয়া মই চিৰাখিনি গুড়ি কৰি ল'লো, দেখিছেনে? এইদৰে আপোনালোকে চিৰাখিনি ভালদৰে ভাজিলে ভালদৰে গুড়ি হৈ যাব। যদি ভালদৰে গুড়ি নহয় তেতিয়াহ'লে আপোনালোকে চালনীৰে চালি ল'ব। এতিয়া মই এয়া কেৰাহীত চিৰা দিয়া বাতিটোৰে মই এয়া এবাটি গাখীৰ দিছো। চিৰাও মই এবাটি দিছিলো। গাখীৰ মই এবাটিৰ অলপ বেছি দিম। এয়া আৰু আধা বাটি দি দিছো। এচামুচ চেনি দি দিছো। 2 চামুচ ৰিফাইন দিছো। আপোনালোকে ৰিফাইনৰ ঠাইত ঘিও ব্যৱহাৰ কৰিব পাৰিব। ইলাইচি গুড়ি আধা চামুচ দি দিছো। এয়া লো ফ্লেমত চেনিখিনি মই গাখীৰৰ লগত ভালদৰে চেনিখিনি গলাই ল'ম। এয়া চেনিখিনি গাখীৰৰ লগত ভালদৰে মিক্স হৈ গ'ল। এতিয়া মই ইয়াতে গুড়ি কৰি থৈ দিয়া চিৰাৰ গুড়িখিনি দি দিম। দি ভালদৰে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। আপোনালোকে প্ৰথমবাৰৰ গোলাপ জামুন বনালেও পাৰফেক্ট হ'ব। এয়া মোৰ ডাঠ হৈ আহিছে। এতিয়া এইখিনি দেখিছেনে? ডাঠ হৈ আহিছে। এইখিনি ঠাণ্ডা হ'লে আৰু ডাঠ হ'ব। এতিয়া মই এইখিনি নমাই দিম। আপোনালোকেও এইখিনি ডাঠ হওঁতে নমাই দিব। এয়া মই নমাই ল'ম। এয়া মই ষ্টিলৰ থাল এখনত নমাই ল'লো। এতিয়া মই বেছি ঠাণ্ডা নকৰোঁ, অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ম। এয়া হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এতিয়া মই ইয়াতে দি দিম সামান্য পৰিমাণৰ বেকিং চ'ডা। এয়া 6 চামুচ মই পাউডাৰ গাখীৰ দি দিছোঁ। আপোনালোকে পাউডাৰ গাখীৰ নাথাকিলে কাষ্টাৰ্ড পাউডাৰো দিব পাৰিব। এতিয়া মই এইখিনি ভালদৰে ইয়াতে মুঠি ল'ম। মুঠি লওঁতে যদি অলপ টান হয় আপোনালোকে গাখীৰ দিব পাৰিব। গাখীৰ নাথাকিলে অলপ পানী দিব। এইদৰে মই ভালদৰে গোটেইখিনি মিক্স কৰি মুঠি ল'ম। এইখিনি মোৰ ভালদৰে মুঠি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি ছাইড কৰি থৈ দিম। এয়া মই গেছত চচপেন এটা উঠাই দিছোঁ। এতিয়া মই চুগাৰ চিৰাপটো বনাই ল'ম। এয়া এবাটি চেনি দি দিছোঁ। এবাটি চেনি, পানী মই এয়া এবাটি দিলোঁ। এয়া মই 2 বাটি দি দিছোঁ। পানীখিনি মই ভালদৰে উতলাই ল'ম। এয়া পানীখিনি উতলিব লৈছে। ইয়াতে মই দি দিম ইলাইচি গুড়ি আধা চামুচ। আপোনালোকৰ ওচৰত গুড়ি নাথাকিলে গোটা ইলাইচি দিলেও হ'ব। অলপ থেতেলাই ভাঙি দিব। এয়া চেনিখিনি উতলিছে, দেখিছেনে? চেনিখিনি বেছি ডাঠ নকৰিলেও হ'ব। এইদৰে হাতেৰে চালে এঠা এঠা অলপ হৈ গ'লে হৈ যাব।
কোনো তাৰ দৰকাৰ নাই। পিছল পিছল যেতিয়া হোৱা যেন পাব তেতিয়াই নমাই দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল, মই নমাই দিম। এতিয়া মই ইয়াৰে বলছ বনাই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেইকেইটা ৰেডি কৰি দেখাম। এয়া মই পাস্তা প্ৰথমতে ৰেডি কৰি ল'লোঁ। এই পাস্তা প্ৰথমতে এবাৰত মই ভাজি ল'ম। এয়া মই গেছত কেৰাহী এখন দিছোঁ। কেৰাহীখনত ৰিফাইন আছিল। মই ৰাতিপুৱা ব্ৰেকফাষ্টত ৰুটি ভাজিছিলোঁ, সেইখন কেৰাহীয়ে দি দিছোঁ। এতিয়া আপোনালোকে ৰিফাইন ঘি যি ব্যৱহাৰ কৰে বেছি গৰম কৰি নল'ব। সেইদৰে মই গোলাপ জামুনকেইটা দি দিম। আপোনালোকে এইদৰে বনাবচোন। মই নাজানো বাৰু আপোনালোকে চিৰাৰ গোলাপ জামুন বনাই পাইছেনে নাই। খুব ভাল লাগে। এইদৰে লৰাই থাকিব লাগিব, তেতিয়া গোটেই ছাইডটো সমানে ভজা যাব। এয়া মোৰ হৈ গ'ল। এইকেইটা মই নমাই দিম। দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই গৰমে গৰমে চুগাৰ চিৰাপখিনি দি দিম। এইদৰে দেখিছেনে ওপৰত উঠি আছে। যেতিয়া চেনি পানীখিনি গোলাপ জামুনকেইটাই ল'ব তেতিয়া এইকেইটা তললৈ যাব। এতিয়া মই দ্বিতীয়বাৰ আকৌ এইকেইটা ভাজি ল'ম। এইকেইটাও মোৰ ৰেডি হৈ গ'ল। এইকেইটা মই নমাই দিম। এয়া মই নমাই ল'লোঁ। এতিয়া মই আপোনালোকক এটা এইদৰে ভাঙি দেখুৱাম কিমান কোমল হৈছে। এয়া দেখিছেনে? খাবলৈ খুবেই ভাল হয়। আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পাই মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।